জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। মুছলমানৰ ওপৰত জাপি দিব নোৱাৰিব UCC। কুৰাণ শ্বৰীফৰ মতেহে চলিব মুছলমান জনতা। এক ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মুছলমানৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব নোৱাৰিব UCC। কেৱল কুৰাণ শ্বৰীফৰ মতেহে ৰীতি নীতি পালন কৰিব মুছলমানসকলে। মুছলমানক ক্ষতি কৰিব নোৱাৰিব UCC। তালাক আৰু বহু বিবাহ মুছলমানৰ ধৰ্মীয় নীতিত আছে। শক্তি দেখুৱাই মুছলমানৰ ওপৰত UCC জাপি দিব নোৱাৰিব, যিহেতু ৰাজ্যত UCC বলৱৎৰ দিশা আৰু UCC বলৱৎৰ পূৰ্বেই এনে মন্তব্য আহি পৰিছে। আমি মুছলমানে কেতিয়াও UCC মানি ল'ব নোৱাৰোঁ। মুছলমানৰ বাবে কুৰাণ শ্বৰীফ এক গৌৰৱৰ বিষয়। আমি সদায় শৰীয়ত আৰু আইনৰ মতেই চলিম। মুছলমানক হাৰাশাস্তি কৰি শান্তি পোৱা নাই এইখন চৰকাৰে, এনে মন্তব্য কৰা হৈছে জমিয়ত উলেমা হিন্দৰ ফালৰ পৰা। আৰু UCCৰ বিৰুদ্ধে গৰ্জন এইবাৰ উলেমা কাউন্সিল অফ আছামৰ। আৰু মুছলমানৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব নোৱাৰিব UCC। কুৰাণ শ্বৰীফৰ মতেহে ৰীতি নীতি পালন কৰিব মুছলমানসকলে আৰু মুছলমানক ক্ষতি কৰিব নোৱাৰিব UCCয়ে। তালাক আৰু বহু বিবাহ মুছলমানৰ ধৰ্মীয় নীতিত আছে আৰু সেইবাবে কুৰাণ শ্বৰীফৰ মতে চলিব মুছলমান জনতা আৰু মুছলমানৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব নোৱাৰিব UCC। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। দিল্লীত দুদিন ৱৰ্ক ফ্ৰম হোম। পেট্ৰল, ডিজেল আৰু LPGক লৈ সংসদীয় কমিটিৰ জৰুৰী বৈঠক। এক ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। দেশত ইন্ধনক লৈ হ'ব নেকি ভয়ংকৰ পৰিস্থিতি। দিল্লীত দুদিন ৱৰ্ক ফ্ৰম হোম কৰাৰ নিৰ্দেশ দিয়া হৈছে। পেট্ৰল, ডিজেল আৰু LPGক লৈ সংসদীয় কমিটিৰ এক জৰুৰী বৈঠক। দেশত প্ৰচণ্ড নাটনি হ'ব পেট্ৰল, ডিজেল আৰু LPGৰ। পেট্ৰল আৰু ডিজেলৰ নাটনি দূৰ কৰিবলৈ কেন্দ্ৰৰ এই বৃহৎ সিদ্ধান্ত। চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত দুদিন ৱৰ্ক ফ্ৰম হোম কৰিব লাগিব। ব্যক্তিগত কাৰ্যালয়সমূহকো এই নিয়ম মানি চলিবলৈ আহ্বান জনোৱা হৈছে। আৰু দিল্লী চৰকাৰৰ 50% বৈঠক অনলাইনত হ'ব এতিয়াৰে পৰা। আৰু দিল্লী চৰকাৰে ঘোষণা কৰিছে মেট্ৰ' মানডে। আৰু সোমবাৰৰ দিনটোত সকলো মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী কৰ্মচাৰী মেট্ৰ' ব্যৱহাৰ কৰিহে কাৰ্যালয়লৈ যাব। আৰু দিল্লীৰ জনতা সপ্তাহত এদিন ন' ভেহিকেল ডে পালন কৰাৰ আহ্বান। আৰু কাইলৈ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছক লৈ কেন্দ্ৰীয় সংসদীয় কমিটিৰ জৰুৰী বৈঠক অনুষ্ঠিত হৈছিল। আৰু আগন্তুক 3 মাহৰ বাবে কোনো বৈঠক অনুষ্ঠিত নহ'ব এতিয়াৰে পৰা। আৰু দিল্লী চৰকাৰৰ কোনো মন্ত্ৰীয়ে এবছৰৰ বাবে নকৰে বিদেশ যাত্ৰা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। SIRক লৈ নিৰ্বাচন আয়োগৰ বৃহৎ ঘোষণা। 16খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত শীঘ্ৰেই আৰম্ভ হ'ব SIR। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। SIRক লৈ নিৰ্বাচন আয়োগৰ বৃহৎ ঘোষণা। 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হ'ব SIR। তৃতীয় পৰ্যায়ৰ বিশেষ সংশোধনী কাম শীঘ্ৰেই আৰম্ভ কৰাৰ নিৰ্দেশ। আৰু 34 কোটি 7.3 কোটি ভোটাৰৰ ঘৰে ঘৰে যাব এতিয়া BLO। আৰু 3.94 লাখ বুথ লেভেল অফিচাৰক এই কামত নিয়োগ কৰা হ'ব। আৰু বৰ্তমান চলি থকা লোকপিয়লৰ কামৰ সৈতে সংগতি ৰাখি নতুন সূচী গ্ৰহণ কৰা হ'ব। আৰু হিমাচল, জম্মু কাশ্মীৰ আৰু লাডাখত বতৰৰ বাবে পিছুৱাই দিয়া হৈছে সংশোধনী প্ৰক্ৰিয়া। নিৰ্বাচনী প্ৰক্ৰিয়াত অধিক স্বচ্ছতা আনিবলৈ আয়োগৰ এই বিশেষ পদক্ষেপ। আৰু দেশৰ 19খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে নিৰ্বাচন আয়োগৰ এই বৃহৎ ঘোষণা। 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত চলিব এতিয়া SIRৰ কাম। উৰিষ্যা, মিজোৰাম, ছিকিম, মণিপুৰ, দমন এণ্ড ডিউৰ পৰা আৰম্ভ কৰি উত্তৰাখণ্ড, অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশৰ লগতে হাৰিয়ানা, ছত্তীশগড়লৈকে 1 জুলাইৰ পৰা আৰম্ভ হ'ব SIR। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অবৈধ মিয়াৰ বাবে নাই কোনো ৰেহাই। বাংলাদেশত সীমান্ত ঘেৰা কৰি বিজেপিৰ বৰ্জন। জিলাই জিলাই সাজু হৈছে উচ্ছেদৰ তালিকা। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অবৈধ মিয়াৰ নিস্তাৰ নাই বুলি এতিয়া সম্পূৰ্ণ ঘোষণা কৰা হৈছে। অবৈধ মিয়াৰ নিস্তাৰ নাই। আৰু বাংলাদেশ সীমান্ত ঘেৰা কৰি এইবাৰ বিজেপিৰ বৰ্জন। উচ্ছেদৰ বাবে জিলাই জিলাই সাজু কৰা হৈছে বিশেষ আৰু দীঘলীয়া তালিকা। চৰকাৰ গঠনৰ পিছতেই হাহাকাৰ দেখিবলৈ পোৱা গৈছে বেদখলকাৰীৰ মাজত। টালি টোপোলা বান্ধি সাজু হওক বেদখলকাৰী।
এটা এটাকৈ চিনাক্ত হোৱা বাংলাদেশীক বিতৰণ কৰা হ'ব অসমৰ পৰা আৰু পশ্চিমবংগত যেতিয়াৰ পৰা কাৰ্যাতাৰৰ বেৰ হ'ব আমাৰ সীমান্ত সুৰক্ষিত হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু 2 কোটি মানুহক একেলগে আঁতৰাই পঠিওৱাটো ইমান সহজ কথা নহয় কিন্তু কাৰ্যাতাৰৰ বেৰ হ'লে নতুন অনুপ্ৰৱেশকাৰী অহাটো একেবাৰে বন্ধ হৈ যাব আৰু ইয়াৰ পিছত ভিতৰত থকা মানুহ আমি বিতৰণ কৰিব পাৰিম বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল ইমানেই নকয় উচ্ছেদক লৈও কঠোৰ হ'ব এইবাৰ নতুন চৰকাৰ কেৱল ইমানেই নকয় উচ্ছেদক লৈ এইবাৰ সম্পূৰ্ণ কঠোৰ হ'ব নতুন চৰকাৰখন ইতিমধ্যে সাজু কৰা হৈছে বেদখলকাৰীৰ বিশেষ আৰু বৃহৎ তালিকা অবৈধমীয়াৰ নিষ্ঠা নাই বুলি এতিয়া ঘোষণা কৰা হৈছে বাংলাদেশ সীমান্ত ঘেৰাও কৰি এইবাৰ বিজেপিৰ গৰ্জন দেখিবলৈ পোৱা গৈছে আৰু উচ্ছেদৰ বাবে জিলাই জিলাই সাজু কৰা হৈছে দীঘলীয়া তালিকা জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ চৰকাৰী পকীঘৰৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ লগতে ৰাজ্যৰ অৰুণোদয় আৰু মহিলা উদ্যমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাৰ্টাকৈ ডাঙৰ ঘোষণা জনাইছো এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে চৰকাৰী পকীঘৰৰ পৰা মহিলা সবলীকৰণ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাৰ্টাকৈ ডাঙৰ ঘোষণা ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আশী গল ভাল খবৰ নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ বেদখলকাৰীৰ কবলত থকা প্ৰতি বিঘা ভূমি চলিব এতিয়া চৰকাৰৰ বুলডোজাৰ হিগৰে 5 লাখ বিঘা ভূমি কৰা হ'ব বেদখলমুক্ত এটা এটাকৈ বাংলাদেশী চিনাক্ত কৰি কৰা হ'ব বিতৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈকে বৃদ্ধি কৰাৰ লক্ষ্য এইবাৰ নতুন চৰকাৰৰ আৰু কৃষকসকলৰ বাবেও নতুন চিন্তা চৰ্চা এইবাৰ চৰকাৰৰ ইয়াৰ লগতে নাৰী সবলীকৰণক লৈও কাম কৰিব নতুন চৰকাৰে মহিলা উদ্যমিতা অৰুণোদয়ৰ ধনক লৈ কৰিব ডাঙৰ ঘোষণা ৰেচন কাৰ্ডৰ হিতাধিকাৰীও পাব নতুন সুবিধা আৰু এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু শপত গ্ৰহণ কৰিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা ইয়াৰ লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ এবাৰ দৃঢ় সংকল্প নতুন চৰকাৰৰ